আমাৰ বিদ্যালয়ত আজিয়ে শাক পাচলি খেতি কৰা নহয়। আমি আজি 10-12 বছৰ আগৰ পৰাই আমি এই বিদ্যালয়খনত শাক পাচলি খেতি কৰি আহিছোঁ। আৰু এই বিদ্যালয়খনত অকল শাক পাচলিয়ে নহয়, বিভিন্ন ধৰণৰ ফল মূল, কল, কঁঠাল, কুঁহিয়াৰ, আম, লেচু, কৰ্দৈ টেঙা আৰু আমলখি, শিলিখা, তাৰপিছত তামোল, নাৰিকল, সকলো পাণ, সকলো ধৰণৰ আমি ইয়াত খেতি কৰোঁ। এইবছৰ আমি ইয়াত লাই শাক, মূলা, পালেং, লফা, ধনিয়া, বিনছ, জলকীয়া, অন্যান্য ধৰণৰ পানীলাও, ৰঙালাও ইত্যাদিৰ আমি খেতি কৰিছোঁ। এই খেতিৰে আমি ছাত্ৰ ছাত্ৰীসকলক দুপৰীয়াৰ আহাৰত কিছু খাদ্যৰ যোগান ধৰাৰ উপৰিও এই শাক পাচলিবিলাক কিনো ছাত্ৰ ছাত্ৰীক কেনেধৰণে কি কৰিব পাৰি চিনাকি কৰাই দিয়াৰ ওপৰত, অকল শাক পাচলিৰ চিনাকিয়ে নহয়, ফল মূলবিলাকো আমি তেওঁলোকক একে ওচৰত আনি দেখাই পেলাই তেওঁলোকক চিনাকি কৰাই দিব পৰাৰ ব্যৱস্থা কৰিছোঁ। আৰু সেইধৰণে আমি প্ৰতি বছৰে ইয়াত আমি শাক পাচলি, ফল মূল ইত্যাদিৰ খেতি কৰি আহিছোঁ। নবিল পথাৰ প্ৰাথমিক বিদ্যালয়ত সঁচাকৈ ধন্যবাদৰ পাত্ৰ। তেওঁলোকৰ বিদ্যালয় কৰ্তৃপক্ষ আৰু SMCয়ে চেষ্টাত আজি এই কিচেন গাৰ্ডেনখন জিলিকি উঠিছে। ইয়াৰ মূলতে হ'ল ছাত্ৰ ছাত্ৰীসকলক জৈৱিক সাৰযুক্ত শাক পাচলিৰ পৰিচয় কৰাৰ লগতে ইয়াতে আমি আজি দেখিছে 9 বিধ শাক পাচলি আছে। লাই, লফা, সৰিয়হ, মূলা, বিনছ, জলকীয়া, ধনিয়া, পানীলাও, বিভিন্ন ধৰণৰ শাক পাচলি আছে। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ গছ গছনি আছে। আৰু এই গোটেই পৰিৱেশটো, বিদ্যালয়ৰ পৰিৱেশটো সেউজী পৰিৱেশ হিচাপে গঢ় দিয়াৰ মূলতে হ'ল শিক্ষকসকলৰ পাঠদানৰ উপৰিও বাস্তৱ পৰিৱেশৰ লগতে ছাত্ৰ ছাত্ৰীক চিনাকি কৰি দিব লাগে। সেইটো এটা মূল দায়িত্ব আৰু তেওঁলোকে সেই হিচাপে বিদ্যালয়খনক দায়িত্ব গুৰুত্ব প্ৰদান কৰি আহিছে। ব্যতিক্ৰম স্কুল বুলি ক'ব পাৰি, অন্য বিদ্যালয়তকৈ ব্যতিক্ৰম বুলি ক'ব পাৰি। মানে স্বচ্ছ বিদ্যালয় পুৰস্কাৰ সেইকাৰণে লাভ কৰিবলৈ সক্ষম হৈছিল। স্বচ্ছ বিদ্যালয় পুৰস্কাৰ, তাৰ উপৰি বেষ্ট SMC এৱাৰ্ডো পাইছে আমাৰ এখন বিদ্যালয়ে জিলা ভিত্তিত, আৰু ৰাজ্যিক ভিত্তিত স্বচ্ছ বিদ্যালয় পুৰস্কাৰ লাভ কৰিছে 2017 চনত। আৰু ইয়াৰ মূলতে বিদ্যালয় কৰ্তৃপক্ষ অধিক উৎসাহী হৈ বিভিন্ন ক্ষেত্ৰত বিদ্যালয়খন সম্পূৰ্ণভাৱে আগুৱাই আহিছে। তাৰে ইয়াৰ পৰিচয় স্বৰূপ।